আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দেশৰ 13খন ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে পুৱা 9:30 বজালৈকে অসমৰ 4টা সমষ্টিত ভোটদানৰ হাৰ হৈছে গুৱাহাটীত 10.38%, বৰপেটাত 9.26%, ধুবুৰীত 10.75% আৰু কোকৰাঝাৰত 9.77%। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 1352 গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ 123 গৰাকী। অসমৰ মুঠ 81,77,202 গৰাকী লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। অসমৰ 2,10,000 নতুন ভোটাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দিব ভোট। অসমত ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 9,516টা আৰু এই 1,352 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 639 গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পঞ্চমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত আৰু 591 গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক অথবা বিভিন্ন ডিগ্ৰীধাৰী। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা 1,352 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 392 গৰাকী প্ৰাৰ্থীয়ে হৈছে কোটিপতি। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে সুপ্ৰিয়া সুলে আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাসাভাৰাজ বম্বাই। আমি জনাইছো এই খবৰ যে আজি দেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন দেশৰ 13খন ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহে পুৱা 9:30 বজালৈকে অসমৰ 4টা সমষ্টিত ভোটদানৰ হাৰ হৈছে গুৱাহাটীত 10.38%, বৰপেটাত 9.26%, ধুবুৰীত 10.75% আৰু কোকৰাঝাৰত 9.77%। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 1,352 গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থীৰ সংখ্যা হৈছে মাত্ৰ 123 গৰাকী। অসমৰ মুঠ 81,77,202 গৰাকী লোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। অসমৰ 2,10,000 নতুন ভোটাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দিব ভোট। অসমত ভোট কেন্দ্ৰৰ সংখ্যা হৈছে 9,516টা আৰু এই 1,352 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 639 গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা পঞ্চমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰত আৰু 591 গৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্নাতক অথবা বিভিন্ন ডিগ্ৰীধাৰী। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা 1,352 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 392 গৰাকী প্ৰাৰ্থীয়ে হৈছে কোটিপতি। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে সুপ্ৰিয়া সুলে আৰু কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাসাভাৰাজ বম্বাই।